শিশু দিৱস উপলক্ষে টিহু বাসন্তী হাইস্কুলত শিশু দিৱস উদযাপন কৰা দেখা যায়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাজেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কৰা অনুষ্ঠানত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক হৰেণ শৰ্মাই। উক্ত সভাত সপ্তম শ্ৰেণীৰ মৃদুস্মৃতা গোস্বামীৰ প্ৰভাতী আকাশত সূৰুযমুখী সপোন নামৰ কাব্যপুথি উন্মোচন কৰে জনপ্ৰিয় কবি ঔপন্যাসিক নাট্যকাৰ প্ৰণৱ কুমাৰ বৰ্মনে। উক্ত সভাত উপস্থিত থাকে নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন উপসভানেত্ৰী মঞ্জুৰাণী চৌধুৰী, বিশিষ্ট শিল্পী পিণ্টু ৰঞ্জিত, উদীয়মান লেখক তথা সৌৰভ আলোচনীৰ মুখ্য সম্পাদক এছ ঘনশ্যাম, বাসন্তী হাইস্কুলৰ প্ৰধান শিক্ষক হৰে কৃষ্ণ দাস। শিক্ষানুষ্ঠানখনৰ স্নাতক শিক্ষক দিগন্ত বসুমতাৰীৰ সঞ্চালনাত শিশু দিৱস অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলা দেখা যায়। ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিভিন্ন অনুষ্ঠানৰ লগতে ছাত্ৰীৰ বাৰেৰহণীয়া নৃত্য প্ৰদৰ্শন কৰা হয়। আজি 14 নৱেম্বৰ শিশু দিৱস উপলক্ষে মোৰ স্বৰচিত কবিতাৰ সংকলন হিচাপে আজি মই এখন কবিতা পুথি উন্মোচন কৰিছোঁ, য'ত মোৰ বিদ্যালয়, মোৰ অভিভাৱক আৰু মোৰ শুভাকাংক্ষীসকলে মোক বহুখিনি সহায় সহযোগিতা আগবঢ়াইছে। তদুপৰি মোৰ বিদ্যালয়ৰ মোৰ ছাৰ বাইদেউসকলেও মোক আৰ্থিকভাৱে আৰু উৎসাহিকভাৱেও মোক বহুখিনি সহায় আগবঢ়াইছিল। তেওঁলোকে মোক উৎসাহ দিয়াৰ লগতে মোৰ আৰ্থিক অৱস্থাৰ প্ৰতি জ্ঞাত হৈ তেওঁলোকে মোক বিভিন্ন ধৰণে সহায় কৰিছে। মোৰ কিতাপখন লিখাৰ পৰা আদি কৰি ছপা কৰালৈকে মোক প্ৰতিটো খোজতে তেওঁলোকে সহায় কৰি আহিছে। লগতে এইখিনিতে মোৰ পৰিয়ালটোক মই খুব বেছি তেওঁলোকৰ পৰা সহায় লাভ কৰিছোঁ। তেওঁলোকে মোক প্ৰতিটো খোজতে উৎসাহ দি আহিছিল। মই যি লিখিছোঁ গোটেইখিনি ভাল হোৱা বুলি তেওঁলোকে কৈ আহিছিল আৰু সেই উৎসাহেৰে মই আজি এই কিতাপখন উলিয়াবলৈ সক্ষম হৈছোঁ। তেওঁলোকক সেইবাবে মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তোমাৰ কিতাপখনৰ কাব্যপুথিৰ নাম কি দিছা? কাব্যপুথিখনৰ নাম দিছোঁ মই প্ৰভাতী আকাশত সূৰুযমুখী সপোন। আৰু আজিৰ এই শুভ দিনটোত জনপ্ৰিয় কবিতাক লগ পাইছা, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। তেওঁ ইয়াত অহাটোৱে মোৰ বাবে বহুতখিনি ভাল বিষয় এটা। তেখেতক মই আগতে কেতিয়াও লগ পোৱা নাছিলোঁ, তথাপিও তেওঁৰ কবিতা মোৰ বাবে সদায় প্ৰিয়। আজি তেওঁক লগ পাই খুব গৌৰৱান্বিত হৈছোঁ আৰু মই আগতে ভাবি থৈছিলোঁ যে বিদ্যালয়তে মই এই কামখিনি কৰিম, যিহেতু তেওঁলোকে মোক গোটেইখিনি সহায় কৰিছে। আৰু আজিৰ এই দিনটোত মই তেওঁক আৰু লগতে যিমানখিনি ব্যক্তি ইয়াত উপস্থিত হৈছে সকলোকে লগ পাই খুব বেছি সুখী হৈছোঁ। মোৰ আজি খুব উৎসাহ মোৰ বহুত ভাল লাগিছে। কি কবিতা পঢ়িছা? তেখেতৰ কবিতা বুলি মই ক'ব নাযাওঁ, মই পঢ়া নাই, কিন্তু তথাপিও তেওঁৰ বিষয়ে মই শুনিছোঁ বা তেওঁৰ যিখিনি আজি কথা শুনিলোঁ মই সেইখিনি মোৰ খুব ভাল লাগিছে। তেওঁৰ নিজৰ যিটো দৃষ্টিগোচৰ কবিতাৰ প্ৰতিয়ে হওক বা আন কথাখিনিৰ প্ৰতিয়ে হওক সেইটো মোৰ খুব ভাল লাগিছে। আজি খুব ভাল লাগিছে। মই ক'বলৈ গ'লে তেখেত মোৰ খুবেই প্ৰিয় ব্যক্তি, কাৰণ আজিৰ সমাজত শিশুক ইমানো বেছি গুৰুত্ব দিয়া নহয়, কিন্তু তেখেতে নিজৰ গোটেই জীৱনটো শিশুৰ লগত খুব বেছি ভালদৰে তেওঁ জড়িত আছিল। তেওঁক নেহেৰু খুৰা বুলি সকলোৱে মৰমতে জানিছিল আৰু সেইবাবে আজিৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। মই খুব বেছি গৌৰৱ বোধ কৰোঁ যে তেখেতে শিশুৰ লগত ইমান বেছি ওতঃপ্ৰোতভাৱে জড়িত আছিল। আৰু আজিৰ দিনটো খুব এটি প্ৰিয় দিন মোৰ খুব ভাল লাগে প্ৰতি বছৰে আজিৰ দিনটো। অসমাদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।